জড়িত কাৰণে মই কথাখিনি কৈছো আমি সেই সময়কণ ল'ব লাগে ল'ৰা ছোৱালী যেতিয়া শুৱে সেই সময়কণ মাকবিলাকে শুৱাৰ আগৰ সময়কণ অকণমান ল'ব লাগে আমি মনৰ কথা আদান প্ৰদান কৰিব লাগে সহজ সুলভ ভাগৱত মনৰ কথা দিয়ে আজিৰ এই পবিত্ৰ ক্ষণত মই দুগৰাকী নাৰীক বিশেষভাৱে স্মৰণ কৰিবলৈ ওলাইছো এগৰাকী হল মোৰ মাতৃ ৰাণু হাজৰিকা যিগৰাকী নাৰীয়ে সকলো দুখ কষ্ট ত্যাগ স্বীকাৰ কৰি আমাক মানুহ হিচাপে গঢ়ি তোলাত সহায় কৰিলে আৰু আজি 50 বছৰত ভৰি দিয়াৰ পিছতো সেইগৰাকী নাৰীৰ আশীষ লৈ মই চলিবলগীয়া হৈছে আৰু কেতিয়াও এনেধৰণে কল্পনা কৰিব নোৱাৰো এনেকুৱা এটা দিনৰ বিষয়ে কল্পনা কৰিব নোৱাৰো য'ত মই মোৰ মাতৃৰ সঁহাৰি নাপাওঁ আচলতে মোৰ মা এগৰাকী উদ্যমী মহিলা আছিল আমাৰ দেউতাৰ সৰু চৰকাৰী চাকৰিটোৱে আমাৰ 5জনীয়া পৰিয়ালটো আৰ্থিকভাৱে বহু কষ্টৰে দিন কটাবলগীয়া হৈছিল আৰু তেতিয়াই মায়ে ঘৰতে আচাৰ বনাই আচাৰৰ পেকেট বনাই বেহুৱাই বনাই গাছ টেঙা বনাই ৰুমি বাইদেউ আছে মোক সৰুৰ পৰা দেখিছে মই দোকানে দোকানে সেইবোৰ বিক্ৰী কৰিছিলোঁ আৰু তাৰ পৰাই প্ৰেৰণা পাই মই গৱেষণাৰ বিষয় হিচাপে বাছি লৈছিলোঁ ঘৰুৱা উদ্যোগ হোম বেছ এণ্টাৰপ্ৰাইজ এণ্টাৰপ্ৰিনাৰশ্বিপৰ ওপৰত কৰিবলৈ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই ঘৰুৱা উদ্যোগতে PhD ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল আৰু আন এগৰাকী নাৰী হৈছে মোৰ সহধৰ্মিনী মোৰ পত্নী ডক্টৰ ডেইজি ৰাণী কলিতা তেখেতৰ নিজৰ কেৰিয়াৰ বিসৰ্জন দি জলাঞ্জলি দি মোৰ কেৰিয়াৰ গঢ়াত দিনে ৰাতিয়ে কষ্ট কৰিছে মোতকৈ তেখেতৰ ডিগ্ৰী বহু বেছি MA BA MPhil PhD সকলো ডিগ্ৰী থকাৰ পিছতো আমাৰ ঘৰখনৰ সুখৰ বাবে আমাৰ সকলোকে একগোট কৰি ৰাখিবৰ বাবে তেখেতে নিজৰ কেৰিয়াৰৰ কথা চিন্তা আজিলৈকে কৰা নাই আপোনালোকে যদি অনুভৱ কৰে যে মই কোনো ক্ষেত্ৰত হয়তো এজন সফল ব্যক্তি হিচাপে আজি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছো এজ এ সাকসেসফুল মেন তেতিয়াহ'লে আজি যিটো উক্তি behind every successful man there is a woman এই উক্তিটো ডেইজি ৰাণী কলিতাৰ লগত একেবাৰে খাপ খাইব লগতে মোৰ শৈশৱৰ লগৰীসকল মোৰ বাইদেউ ভণ্টি সকলোকে আজিৰ এই পবিত্ৰ দিনত মই স্মৰণ কৰিছো আৰু শ্ৰদ্ধা নিবেদন কৰিছো আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো এইখিনিকে কৈ মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ